আমাৰ দলৰ কাৰ্যালয়ত কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ দলত জইন কৰিছে আৰু তেওঁক মই আচলতে ছাত্ৰ জীৱনতে পোৱা আমাৰ 6 বছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলনৰ সেই সময়তে পোৱা মই তেওঁৰ লগতে যিখিনি আহি জইন কৰিছে আদৰণি জনাইছোঁ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ তেওঁলোকৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট গোৰ্খা জনগোষ্ঠীৰে বলিষ্ঠ নেতা আচলতে বিশ্বনাথ চাৰিআলি দিলীপ গুজৰেল ডাঙৰীয়াৰ নেতৃত্বতো ভালেকেইজন গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ পৰা আহি আৰু গোৰ্খা ছাত্ৰ সন্থাৰ পৰা আহিও জইন কৰিছে। গতিকে আজি শিল্পী সাহিত্যিকেও জইন কৰিছে। গতিকে এই আমাৰ দলত আজি অংশগ্ৰহণ কৰা সকলোলৈকে মই এগৰাকী অসম গণ পৰিষদ দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে সকলোকে আদৰণি জনাইছোঁ আৰু এই অন্তৰ্ভুক্তিয়ে আমাৰ দলটোৰ ভেটি অধিক শক্তিশালী কৰিব। তাতে আমাৰ 1 মাহো নাই নিৰ্বাচনলৈ, গোটেই নিৰ্বাচনী যুঁজখনত আমি আচলতে বলিষ্ঠভাৱে কংগ্ৰেছ দলক আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যাহ্বান জনাবৰ কাৰণে আমি সক্ষম হওঁ। আজি অন্তৰ্ভুক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন সুদৃঢ় হ'ব আৰু এই কথাই প্ৰমাণ কৰিছে আজিৰ অংশগ্ৰহণে যে বিভিন্ন জাতি জনগোষ্ঠী কংগ্ৰেছ দলৰ পৰা সাধাৰণ সম্পাদককে আহি যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে ই প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীক এইখন অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে হৃদয়ত আঁকোৱালি লৈছে আৰু যি কৰ্মৰাজিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে কাম কাজ হৈ আছে জনগোষ্ঠী ভিত্তিত সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল কৰি সকলো জনগোষ্ঠীৰ মাজত সদ্ভাৱৰ পৰিৱেশৰ মাজেৰে আস্থাৰ অসম বিশ্বাসৰ অসম আজি আগবাঢ়ি গৈছে। আৰু এই নিৰ্বাচনী যুঁজখনত এইবাৰ আপোনালোকে চাব যে ভাৰতীয় জনতা পাৰ্টীয়ে আমি যিমান দিন নিৰ্বাচন অংশগ্ৰহণ বা নিৰ্বাচন খেলিলোঁ এইবাৰ অভিলেখ সংখ্যক চিটত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি মিত্ৰজোঁট আছে আমি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ম। আটাইতকৈ বেছি চিটৰে এইবাৰ দিছপুৰত আমাৰ চৰকাৰ প্ৰতিষ্ঠিত হ'ব আৰু এইবাৰ আমাৰ বিধায়কসকলো অভিলেখ সংখ্যক ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। মই নিজৰ চিটৰ পৰাও মই কৈছোঁ যে নদুৱাৰ সমষ্টিৰ পৰা যিমান ভোটত আমি জয়যুক্ত হৈ আহিছিলোঁ 21 চনত মই নিজে 24,700 ভোটত জয়যুক্ত হৈছিলোঁ। এইবাৰ যেনেধৰণে জনতাই আস্থা বিশ্বাস আশীৰ্বাদ দিছে গতিকে এইবাৰ 50,000ৰ ওপৰ ভোটত আমি নদুৱাৰ সমষ্টিত জয়যুক্ত হ'বলৈ সক্ষম হ'ম ৰাইজৰ আশীৰ্বাদ লৈ। গতিকে এইবাৰ তৃতীয়বাৰৰ কাৰণে এইখন অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু সময়ৰ আহ্বান আঁকোৱালি লৈ যিসকল ব্যক্তিয়ে আমাৰ দলত অংশগ্ৰহণ কৰিছে মই সকলোকে আজি হৃদয়ৰ পৰা আদৰণি জনাইছোঁ। মই দেখাত এতিয়া মোৰ সমষ্টিত পুৰণা বিজেপিটো কাৰো অসন্তুষ্টি নাই। এতিয়া কিছুমান সকলো মানুহটো সমান নহয়। আমাৰ দলতো হয়তো কিছু সংকীৰ্ণ চিন্তাৰো মানুহ থাকিব পাৰে। তেওঁলোকে ঘৰখনলৈ বেছি মানুহ আহিলে হয়তো শংকিত হয়। এটা অংশ খুব নগণ্য অংশ মানুহ হয়তো আছে তেওঁলোকৰ তেনে চিন্তাই মই দলটোক ক্ষতি কৰিব বুলি নাভাবোঁ। কাৰণ দলটো শক্তিশালী কেতিয়া হৈছে? দলটো শক্তিশালী হৈছে 16 চনৰ নিৰ্বাচনৰ আগত 14 চনৰ নিৰ্বাচনৰ আগত। তাৰ আগত যিসকল মানুহে দলটো ধৰি ৰাখিছে তেওঁলোক আমাৰ সকলোৰে কাৰণে পূজ্য। তাৰ এটা অংশ কোনোবা মানুহে যেনে RP শৰ্মাৰ নিচিনা মানুহে এই কথাবিলাক তেনেধৰণৰ দৃষ্টিৰে লয়। তেনেধৰণৰ দৃষ্টিৰে লোৱা মানুহখিনি তেওঁলোকে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি বা তেনে সংকীৰ্ণ চিন্তাৰ মাজৰে
যিসকলে ভাৰতীয় জনতা পাৰ্টিত কাম কৰি আছে তেওঁলোক হয়তো কোনোবা আঁতৰি যাব, কিন্তু দলটোৰ ক্ষতি নহয়। কাৰণ দলটোক ভাল পায়, জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে, দেশখনক সুৰক্ষিত কৰিবৰ কাৰণে যিখিনি মানুহে বলিষ্ঠভাৱে কাম কৰিবলৈ অন্তৰত তেওঁলোকে বিজেপি দলক প্ৰতিষ্ঠা কৰি, আমাৰ দলক প্ৰতিষ্ঠা কৰি আগবাঢ়ি আহিছে, তেওঁলোকৰ অন্তৰ্ভুক্তিয়ে কিছু সংখ্যক ব্যক্তিৰ আঁতৰি যোৱা কথা বতৰাই দলটোৰ ক্ষতি নকৰে। আৰু মই দীঘলীয়া সময় ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকি মোৰ অনুভৱ উপলব্ধি কৰিছো। ২৬ৰ নিৰ্বাচনত আপোনালোকে চাব, আটাইতকৈ বেছি চিট লৈ অভিলেখ সৃষ্টি কৰি এইবাৰ দিছপুৰত চৰকাৰ প্ৰতিষ্ঠিত হ'ব। আৰু কংগ্ৰেছ দল যে কাগজৰ বাঘ, খাজনাতকে বাজনা বেছি, তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটি বুজি পোৱা নাই। তেওঁলোকক কিয় মানুহে বেয়া পাইছে? কংগ্ৰেছ দলৰ ১ চনৰ পৰা 16 চনলৈকে যিটো চৰকাৰ আছিলে, এই চৰকাৰে অসমৰ জ্বলন্ত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিমানখিনি তেওঁলোকে আন্তৰিকতাৰে কাম কৰিলে, মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কিমানখিনি কাম কৰিলে। অসমখন সেই সময়ত অশান্ত জৰ্জৰিত অসম আছিল। সেই সময়ত যিবিলাক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল, সন্ত্ৰাসবাদৰ বলি হৈছিল, সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে কি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিলে। আজি পৰিৱৰ্তন তেওঁলোকে কি আহিব? ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰে 14 চনৰ পৰা 16 চনৰ পৰা অশান্ত জৰ্জৰিত অসমত শান্তি প্ৰতিষ্ঠা কৰিলে। আজি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আছে। উন্নয়নমূলক কাম স্থবিৰ হৈ গৈছিল। আজি বিকশিত অসম সকলো দিশতে, সি শিক্ষা, স্বাস্থ্য, যাতায়াত, এক আমূল পৰিৱৰ্তন অনা মানুহে নিজ চকুৰে দেখিছে। আমি তেওঁলোকক বুজাব লগা হোৱা নাই। চকুৰ আগত মানুহে প্ৰত্যক্ষ কৰিছে যে ১ চনৰ পৰা 16 চনলৈকে কংগ্ৰেছ চৰকাৰ আৰু 16 চনৰ পৰা 21 চনলৈকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত অসমখন সুৰক্ষিত। এইখন অসম আজি সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল হৈ আজি জনগোষ্ঠী ভিত্তিত সন্দেহ অবিশ্বাস নাই। আজি আস্থাৰ অসম, বিশ্বাসৰ অসম আৰু এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এইখন অসমে কেনেকৈ গতি কৰিছে, এই কথা চকুৰে প্ৰত্যক্ষ কৰাৰ পিছত তেনে কোনো সন্দেহ হ'ব লগা নাই। আৰু এইবাৰ আমি অভিলেখ সংখ্যক চিটৰে দিছপুৰত চৰকাৰ হ'ব আৰু অসমখন সমৃদ্ধিশালী কৰিবৰ কাৰণে আমি শক্তিশালীভাৱে আগুৱাই যাব পাৰিম। মই এইটোৱে কৈছো যে অভিলেখ সংখ্যক চিট, কাৰণ এইকেইটা দিনত কংগ্ৰেছৰ কুচকাৱাজ কি আছে? কংগ্ৰেছ দলৰ যি মিত্ৰজোঁটৰে বিৰোধী ঐক্যৰে তেওঁলোকে কৈছিল যে ভাৰতীয় জনতা পাৰ্টীক বিৰোধী ঐক্যই কৈছিল যে ব্ৰহ্মপুত্ৰত পেলাই দিব। আপোনালোকে ৰিজাল্টৰ পিছত চাব, তেওঁলোকৰ এনেকুৱা অনুভৱ আহিব এইখন অসমত ৰাজনীতি কৰিব নোৱাৰি, আমি নিজে ব্ৰহ্মপুত্ৰত জাপ মাৰি দিওঁ। চাওক, কংগ্ৰেছ দলে টাৰ্গেট মোকতো প্ৰত্যেক নিৰ্বাচনতে কৰি থাকে। 21 চনৰ নিৰ্বাচনত আপুনি চাওক কেনেকৈ প্ৰচাৰ কৰিলে, মই হাৰিম হাৰিম হাৰিম। ইলেকশ্যনৰ পিছত 25,000 ভোটত জয়যুক্ত হ'ল। কংগ্ৰেছ দলে বিভিন্ন ষড়যন্ত্ৰ কৰে। তেওঁলোকৰ চৰকাৰৰ দিনত মই গুলীবিদ্ধ হোৱা নাছিলো জানো? জানে মাৰিবলৈ চেষ্টা কৰিছিল। আজি দেহত এটা AK-47 গুলী লৈ মই ৰাজনীতি কৰা নাই জানো? কংগ্ৰেছ দলৰ ষড়যন্ত্ৰ মোৰ বিপৰীতে AGPত থাকোঁতেও আছে আৰু বিজেপিত থাকোঁতেও আছে। কিন্তু এটা কথাই মনত ৰাখি থওক, মোৰ যিটো দেশপ্ৰেম, জাতিপ্ৰেমেৰে মই আগবাঢ়ি গৈছো, কংগ্ৰেছ দলৰ এনেকুৱা ষড়যন্ত্ৰই মোক বাধা দিব নোৱাৰে, হেঙাৰ হিচাপে থিয় হ'ব নোৱাৰে। মোৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে মই বলিষ্ঠভাৱে আগুৱাই গৈ আছো আৰু আগুৱাই যাম। এইটো কেতিয়া? 2001 চনত 15 বছৰ কংগ্ৰেছৰ শাসনকাল। 15 বছৰত কেতিয়াবা এই গোচৰটোৰ সম্পৰ্কত মোক ক'ৰবাত থানাত ক'ৰবাত কোনোবা অভিযোগকাৰীয়ে কিবা এটা দিছে নেকি? 15 বছৰে। আজি 26 বছৰত মোৰ বিপক্ষে দুৰ্নীতিৰ অভিযোগ আনিব নোৱাৰে, মোৰ বিপক্ষে কমিশ্যনৰ অভিযোগ আনিব নোৱাৰে, মোৰ বিপক্ষে জনসাধাৰণক প্ৰতিশ্ৰুতি দি বাস্তৱত ৰূপায়িত কৰা নাই বুলি অভিযোগ আনিব নোৱাৰে।
গতিকে খুচৰি কি পাৰি এইটোৱেই লগাই দিলে কিজানি চাহ জনগোষ্ঠীৰ মানুহখিনিক মোৰ পৰা আঁতৰাব পাৰে তেনে অপৰিপক্ক পৰিকল্পনাৰে যিটো তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল সেইটো বুমেৰাং হ'ল আৰু যিজন যুৱকৰ সৈতে কথাটো কোৱাইছে তেওঁ সেই সময়ত ক্লাছ 9 নে 10ত আছিলে যিজন যুৱকক 2001 চনত 9-10ত পঢ়া মই চিনিয়েই নাপাওঁ গতিকে তেওঁৰ সৈতে পৰিকল্পনা কৰিছে বুলি সতীৰ্থ বুলি যিটো কথা কৈছে কংগ্ৰেছ দলৰ এনেকুৱা ষড়যন্ত্ৰক উফৰাই মুঠতে আমাৰ সমষ্টিত এইবাৰ আপোনালোকে চাব সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰ নহয় বুলি কৈছে তো গণতান্ত্ৰিক ব্যৱস্থাৰ নিৰ্বাচন হ'ব আৰু কংগ্ৰেছ দলৰ যি এক পৰিচয় আপোনালোকে এইবাৰ পাব এইবাৰ দুধ কা দুধ পানী কা পানী হৈ যাব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছে 16জন মানে 16জন মানৰ ভিতৰত বোলে তেওঁলোকৰ শক্তিশালী এতিয়ালৈকে হোৱা নাই যুঁজিবলৈ পোৱা নাই এতিয়া হায়াৰ কৰা কিবা কৰা সেইবিলাকো চলি আছে কিন্তু যিজনক আস্থাভাজন জনপ্ৰিয় বুলি কৈছে সেইজন ব্যক্তি কিমান জনপ্ৰিয় আৰু কিমান কেলেংকাৰী সেই কথাবিলাক সময়ত ওলাই যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত